হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো হৈছে আপোনাৰ ফেচিয়েলৰ ওপৰত। আজি মই কোনো ক্লাইণ্টক ফেচিয়েল কৰা নাই। আজি মই নিজে ক্লাইণ্ট হৈছোঁ, মানে আজি মই নিজৰ ফেচতে ফেচিয়েল কৰাই আছোঁ। আৰু এইটো যোনটো মই ফেচিয়েল কৰাইছোঁ এইটো আপোনাৰ হাইড্ৰা ফেচিয়েল হয়। আৰু আপোনালোকে সকলোৱে গম পায়ে হাইড্ৰা ফেচিয়েলটো কিমান ভাল হয়। আৰু আপোনাৰ হাইড্ৰা ফেচিয়েলটোৱে আমাৰ স্কিনৰ ছেকেণ্ড লেয়াৰলৈকে গৈ ডিপ ক্লিনজিং কৰাত সহায় কৰে আৰু ছেকেণ্ড লেয়াৰলৈকে গৈ কাম কৰে। আৰু সেইকাৰণে এইটো আপোনাৰ ইনষ্টেণ্ট গ্ল'টো আপোনালোকে দেখা পাব হাইড্ৰা ফেচিয়েলটো কৰিলে। আৰু আমি সদায় বয়স চাই পেলাই ফেচিয়েলবিলাক কৰিব লাগে। আমি সদায় 15 দিনত বা মাহত এবাৰকৈ ফেচিয়েলটো কৰাব লাগে। আৰু 15 দিনত আপোনালোকে মাছাজটো কৰিব পাৰে। আৰু আমাৰ বয়স অনুযায়ী আপোনাৰ ষ্টেপবিলাক বেলেগ বেলেগ হয়। যদি অলপ আমাৰ বয়সটো কম থাকে তেনেহ'লে ষ্টেপবোৰ কমকৈ দিলেও হৈ যায়। আৰু আমাৰ ফেচিয়েলটো আমি নৰ্মেল ফেচিয়েলবিলাকো কৰাব পাৰোঁ। নৰ্মেল ফেচিয়েলবিলাক কৰালেও আমাৰ মাছাজটো যিটো কৰোৱা হয় সেই মাছাজটোত আপোনাৰ আমাৰ স্কিনখন টাইটনিঙত সহায় কৰে। আৰু মাছাজটো কৰালে আমাৰ যিহেতু ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ি যায়, স্কিনখন গ্ল'য়িং হোৱাটো সহায় কৰে। আৰু তাৰোপৰি আমাৰ ডেড স্কিনবিলাকো ৰিমুভ হয়। আৰু আপোনাৰ ব্লেক হেড হোৱাইট হেড যিবিলাক আপোনাৰ নাকৰ কাষত জমা হয় সেইবিলাকো আপোনাৰ ৰিমুভ হৈ যায়। সেইকাৰণে আমি মাহত এবাৰকৈ হ'লেও ফেচিয়েলটো কৰাব লাগে। আৰু এয়া মোক এতিয়া কৰি আছে হাইড্ৰা ফেচিয়েল। আৰু আপোনাৰ হাইড্ৰা ফেচিয়েলটো আপোনালোকৰ যদি কিবা ডাৰ্ক স্পট আছে, পিম্পলছৰ সমস্যা আছে, স্কিন টাইটনিঙত সহায় কৰে, তাৰোপৰি আপোনাৰ পিম্পলছৰ সমস্যা আছে, আপোনালোকে সকলো